হাত দাঙিলে গম পাম বঢ়িয়া এইফালে এই বাইদেউ হাত দাঙ সহায় চাই আছে আপুনি হাত দাঙ খনৰ উন্নয়নমূলক কাম কাজসমূহত আকোৱালি লৈছে আৰু আজি যিখন আমাৰ ইয়াতে সভা হৈ গ'ল মই জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে আজি এই পঞ্চায়তত প্ৰায় হাজাৰ সংখ্যক মানুহ আজি ইয়াতে উপস্থিত আছিল আৰু তাৰ তুলনাত প্ৰায় ওচৰতে এখন কংগ্ৰেছৰ সভা আছিল য'ত নেকি সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত হোৱাৰ কথা আছিল গতিকে মই শুনাত তেওঁ আজি বৰপেটাতো তেওঁ সোমাব নিদিলে আৰু ইয়াতে কি কাৰণত সোমাব দিয়া নাই অলপ পিছত গম পাম কিন্তু আজি তেওঁলোকৰ মিটিংখন নহ'ল গতিকে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিটো কাম কাজৰ প্ৰতি আকৰ্ষিত হৈ আজি ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছী যিবিলাক কৰ্মী আছিলে তেওঁলোকেও হয়তো ক'ৰবাত নহয় অনুভৱ কৰিছে যে আমি বিপথে গৈ আছোঁ আৰু সেইকাৰণে হয়তো আজি কংগ্ৰেছৰ লিডাৰবিলাকে তেওঁলোকে নিজৰ কৰ্মী থকাৰ পিছতো তেওঁলোকে আজি সভাসমূহ কৰিব পৰা নাই গতিকে মই এইটোৱে ক'ব বিচাৰোঁ যে আমি কাৰোবাৰ বেয়া নহয় কোনো দলৰ বেয়া নহয় গণতন্ত্ৰত এটা বিৰোধী দল থাকিবই কিন্তু আমাৰ পাৰ্টি আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে যিখিনি কাম কৰি গৈছে আমাৰ বিধায়ক মহোদয় পৰমানন্দ ৰাজবংশী ডাঙৰীয়াই যিধৰণে কাম কৰি গৈছে আমাৰ উন্নয়নৰ কাম কৰি গৈছে যাৰ পৰিপ্ৰেক্ষিতত আজি হাজাৰ হাজাৰ লোক আজি ইয়াতে উপস্থিত হৈছে গতিকে মই আশীৰ্বাদ বিচাৰিম যাতে আমাৰ তিনিগৰাকী প্ৰাৰ্থী খুব সুন্দৰভাৱে জয়ী হৈ আহে